মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই পঢ়াবলৈ গৈ আছোঁ এটা শব্দত প্ৰকাশ কৰা, যিটো তোমালোকৰ ক্লাছ 6ৰ পৰা আৰম্ভ কৰি কলেজলৈকে লাগিব। মই ভাবোঁ এইটো বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তোমালোকে অতি মনোযোগিতাৰে চাই যাবা। অ'কে, প্ৰথম আছে, যি মানুহ দেশৰ ভক্ত তাক কোৱা হয় দেশভক্ত। যি মানুহ দেশৰ ভক্ত তাক কোৱা হয় দেশভক্ত। যাৰ বল নাই, নিৰ্বলী বা দুৰ্বল। দুটাৰ ভিতৰত এটা লিখিলেই হ'ল, হয় লিখিবা নিৰ্বলী নাইবা দুৰ্বল। যাৰ বল নাই তাক কোৱা হয় নিৰ্বলী বা দুৰ্বল। যিজন কৰ্মত বীৰৰ তুল্য, যিজন কৰ্মত বীৰৰ তুল্য তাক কোৱা হয় কৰ্মবীৰ। যিজন কৰ্মত বীৰৰ তুল্য কৰ্মবীৰ। যাৰ মান আছে মানি। যিজন সাহিত্যত সম্ৰাটৰ তুল্য তাক কোৱা হয় সাহিত্য সম্ৰাট। যিজন সাহিত্যত সম্ৰাটৰ তুল্য সাহিত্য সম্ৰাট। যি দুয়োটা চকুৰে দেখা নাপায় অন্ধ। এইটো এক্সামত আহিয়ে থাকে, সৰু ক্লাছত আহে বেছিভাগ। যি দুয়োটা চকুৰে দেখা নাপায় তাক কোৱা হয় অন্ধ বুলি। ঘৰত থকা জন্তু ঘৰচীয়া। এটা চকুৰে নেদেখে কণা। বাটেৰে যোৱা মানুহ বাটৰুৱা। যাৰ পিতৃ মাতৃ দুয়ো মৰিছে ঘাট মাউৰা। য'ত বহুতো ল'ৰা ছোৱালীয়ে পঢ়ে পঢ়াশালী বা বিদ্যালয়। যি ঠাই অতি ঠাণ্ডাও নহয় গৰমো নহয়, নাতিশীতোষ্ণ। যি ঠাই অতি কষ্টেৰে লংঘন কৰা যায় দুৰ্লঙ্ঘ্য। কি বুলি কোৱা হয়? দুৰ্লঙ্ঘ্য। যাক লংঘন কৰিব নোৱাৰি অলংঘ্য বা অলংঘনীয়। বৰষুণ নোহোৱা যি বতৰ তাক কোৱা হয় খৰাং। বনত থকা জন্তু বনৰীয়া। যাৰ একোৱেই নাই অকিঞ্চন বা নিঃস্ব। যাৰ নাম ৰাতিপুৱাই স্মৰণ কৰা উচিত প্ৰাতঃস্মৰণীয়। তাৰপিছতটো, যি সহজতে জীন নাযায় গুৰুপাকী বা দুষ্প্ৰাচ্য। আহাৰ জীৰ্ণ নোযোৱাৰ কাৰণে হোৱা বেমাৰ অজীৰ্ণ। যি তিৰোতাই ধান ৰুৱে তাক ৰোৱনী। এইটো এক্সামত আহি থাকে। তাৰপিছতটো চোৱা, যি তিৰোতাই ধান দায় দাৱনী। যাক সহজে বুজা যায় সহজ বুদ্ধ। যাক বুজিব পাৰি বোধগম্য। যি যন্ত্ৰৰে হাতেৰে সূতা কাটে যঁতৰ। হঠাতে হোৱা যি ঘটনা আকস্মিক। ৰং আছে য'ত ৰঙালী। জুই ধৰি ৰখা যি ঠাই জুহাল। সোণৰ দৰে বৰণ যাৰ সোণালী বা সোণোৱালী। ৰূপৰ দৰে বৰণ যাৰ ৰূপোৱালী বা ৰূপালী। ভোগ আছে য'ত ভোগালী। ৰন্ধা বঢ়া কৰা যি ঠাই তাক কোৱা হয় ৰান্ধনীশাল। যি একে গোত্ৰৰ সগোত্ৰ। গধূলি চকুৰে যি নেদেখে কুকুৰীকণা। গধূলি চকুৰে যি নেদেখে তাক কোৱা হয় কুকুৰীকণা বুলি। যি সঁচা কথা কয় তাক কোৱা হয় সত্যবাদী। যি ইন্দ্ৰিয় জয় কৰিব পাৰে জিতেন্দ্ৰিয়। মাটিৰে যি নিৰ্মিত মৃন্ময়। যি তিৰোতাৰ স্বামী মৰিছে বিধৱা বা বাৰী। যি তিৰোতাৰ স্বামী মৰিছে তাক কোৱা হয় বিধৱা বা বাৰী। মেলত যি পাৰ্গত মেলেকী। যি পুৰুষৰ ঘৈণীয়েক মৰিছে বৰলা বা বিপত্নীক। এইটো এক্সামত আহি থাকে যে যি পুৰুষৰ ঘৈণীয়েক মৰিছে তাক কি বুলি কোৱা হয় বৰলা বা বিপত্নীক। যি নিজক নিজে পণ্ডিত বুলি ভাবে পণ্ডিতমন্য। যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে কিং কৰ্তব্য বিমূঢ় বা হতবুদ্ধি। ইয়াৰ পৰা যিকোনো এটা লিখিলেই হ'ল। যি অনুষ্ঠান শৰৎকালত হয় শাৰদীয়।
যি অনুষ্ঠান শৰৎকালত হয় সেইটো হ'ল শাৰদীয়। মিছা কথা যি কয় তাক কোৱা হয়, সকলোৱে গমেই পাওঁ মিছা কথা যি কয় তাক কি বুলি কয়, মিছলীয়া বুলি। যি মাতৃৰ এটা সন্তান তাক কয় কাকবন্ধ্যা। এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো ভালদৰে চাই ল'বা। যি মাতৃৰ এটা সন্তান তাক কোৱা হয় কাকবন্ধ্যা বুলি কোৱা হয়। একে মাকৰ যি সন্তান শহুদৰ বা সুদৰ, এইটোতো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো চাই ল'বা। একে মাকৰ যি সন্তান তাক কোৱা হয় শহুদৰ বা সুদৰ। একে সময়তে হোৱা সমসাময়িক, একে সময়তে হোৱা কি বুলি কয়, সমসাময়িক। আৰু এটা ইম্পৰ্টেণ্ট চোৱা, এবাৰ গুটি লাগি মৰা গছ, এবাৰ গুটি লাগি মৰা গছ কোৱা হয় ঔষধি। এইটোও আহি থাকে এক্সামত, এবাৰ গুটি লাগি মৰা গছ ঔষধি। তাৰপিছত চোৱা, স্বামী থকা তিৰোতা আয়তী বা সধৱা। যে স্বামী আছে তাক আমি কি বুলি কওঁ, আয়তী মহিলা বুলি কওঁ, হয়নে, আয়তী বা সধৱা। তাৰপিছতো চোৱা, লোকক দেখি পাছত যি কৰা যায় অনুকৰণ। লোকক দেখি পাছত যি কৰা যায় তাক কোৱা হয় অনুকৰণ। লোকক দেখি পিছে পিছে যোৱা অনুসৰণ। লোকৰ পৰা পোৱা নিন্দা লোকনিন্দা। যাৰ যাৰ আছে সাহসী, এইটোও ইম্পৰ্টেণ্ট হয়, চাবা যাৰ আছে তাক কোৱা হয় সাহসী বুলি। বটা সৰিয়হেৰে কৰা চাটনি, সেইটো কয় কাহুদি। বিহুৰ আগদিনা কি কয়, উৰুকা। এইটো আমি সকলো অসমীয়া মানুহ জানোৱেই, হয়নে, তথাপিও তোমালোকে চাই ল'বা, বিহুৰ আগদিনাই কোৱা হয় উৰুকা। তাৰপিছতো চোৱা, তাৰপিছতো হ'ল খাৰণী সনা সৰিয়হৰ গুড়ি। খাৰণী সনা সৰিয়হৰ গুড়ি খাৰলি বা বেহুৱা। তাৰপিছতো চোৱা, মাটিৰ নিচে সৰু টেকেলি তাক কয় ভুৰুকা। মাটিৰ নিচে সৰু টেকেলি কোৱা হয় ভুৰুকা। আনৰ দুখ দেখা স্বভাৱ অসূয়া। আনৰ দুখ দেখা স্বভাৱ কি হয়, অসূয়া। তাৰপিছতো চোৱা, ঠেং নোহোৱা ভেকুলী পোৱালি তাক কি বুলি কয়, লালুকি বুলি কয়। ঠেং নোহোৱা ভেকুলী পোৱালি লালুকি। যি গুণীৰ গুণ বুজিব পাৰে তাক কোৱা হয় গুণগ্ৰাহী। যি গুণীৰ গুণ বুজিব পাৰে গুণগ্ৰাহী। যি বিদেশৰ পৰা আহে তাক কোৱা হয় বিদেশী। যি বিদেশৰ পৰা আহে তাক কি কোৱা হয়, বিদেশী কোৱা হয়। যাক ভেদ কৰিব নোৱাৰি অভেদ্য। পি খোৱা যি বস্তু পেয়। যাক সহজে ভেদ কৰিব নোৱাৰি দুৰ্ভেদ্য। চেলিকি খোৱা বস্তু লেজ্জ। যি ঈশ্বৰক বিশ্বাস কৰে আস্তিক। এইটো ইম্পৰ্টেণ্ট হয়, এইটো আহি থাকে। যি ঈশ্বৰক বিশ্বাস কৰে তাক কি বুলি কোৱা হয়, আস্তিক। লগতে আৰু এটা কওঁ, আৰু যিয়ে ঈশ্বৰক বিশ্বাস নকৰে, ইয়াত নাই তথাপিও মই কৈ আছোঁ, আৰু যি ঈশ্বৰক বিশ্বাস নকৰে তাক কোৱা হয় নাস্তিক বুলি। অ'কে, তাৰপিছতো কি আছে, যি পৰৰ ঠাইত বাস কৰে তাক কোৱা হয় প্ৰবাসী। যি পৰৰ ঠাইত বাস কৰে তাক কোৱা হয় প্ৰবাসী। চ' আজি এইকেইটাই মই তোমালোকক এটা শব্দত প্ৰকাশ কৰা আলোচনা কৰিছোঁ। নেক্সট ভিডিঅ'ত মই লৈ আনিম আৰু বেলেগ কিবা। অ'কে, থেংক ইউ।